বিপিএফে এতিয়া বিজয় ধ্বজা উৰুৱাইছে আৰু ৩ অক্টোবৰত শপত গ্ৰহণ কৰিবলৈ আছতে সাজু হৈছে হাগ্ৰামা মহিলাৰেও। আৰু ইতিমধ্যে চিৰাঙৰ বাথৌ ৰিজৰ্টত চলিছে ৰুদ্ধদ্বাৰ বৈঠক আৰু ইতিমধ্যে ২৮খন আসন লাভ কৰিবলৈ সক্ষম হৈছে বিপিএফে। আৰু ইতিমধ্যে এই কথা আছতে এই চূড়ান্ত কৰিছে নিৰ্বাচনী আয়োগে। গতিকে ৰুদ্ধদ্বাৰ বৈঠকত এতিয়া মিলিত হৈছে ৩ অক্টোবৰত আৰু আগন্তুক সময়ছোৱাত শপত গ্ৰহণ কৰিবলৈ এতিয়া হাগ্ৰামা মহিলাৰে সাজু হৈছে। এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক কৌশিক কুমাৰ ডেকা আমাৰ সৈতে আছে। আৰু দাদা, যিহেতু দেখিবলৈ পোৱা গৈছে বিপিএফে এতিয়া বিজয় ধ্বজা উৰাইছে বড়োভূমিত, গতিকে তেওঁলোকে এতিয়া দেখিবলৈ পোৱা গৈছে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে। পুনৰ বিপিএফে এতিয়া বড়োভূমিত এতিয়া চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। কেনে পৰিৱেশ বিপিএফৰ? হয় সুস্মিতা, আমি ইতিমধ্যে আমাৰ দৰ্শকক আমি জনাইছোঁ যে হাগ্ৰামা মহিলাৰ নেতৃত্বত পুনৰবাৰ বিটিচি চৰকাৰ গঠন হ'বলৈ গৈ আছে। নিৰংকুশ সংখ্যাগৰিষ্ঠতাই নহয়, ইতিমধ্যে নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা ফলাফল অনুসৰি ২৮খন আসন লাভ কৰিছে বিপিএফ দলে, ৫খন লাভ কৰিছে বিজেপি দলে আৰু UPPL দলে লাভ কৰিছে 7খন আসন। আৰু আমি জানিব পৰা মতে চিৰাঙৰ যি বাথৌ ৰিজৰ্ট আছে, সেই বাথৌ ৰিজৰ্টত নিৰ্বাচিত যিবোৰ পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত বিপিএফৰ সকলো MCLA তালৈ মাতি পঠিওৱা হৈছে। হাগ্ৰামা মহিলাৰ তাত উপস্থিত আছে আৰু আটাইকেইজন যিকেইজন বিপিএফৰ নিৰ্বাচিত ২৮গৰাকী MCLA, সেই সকলো MCLAক লৈ বৈঠক আৰম্ভ হৈছে, ৰুদ্ধদ্বাৰ বৈঠক আৰম্ভ হৈছে। হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ সময়তে ঘোষণা কৰিছিল যে ৩ অক্টোবৰত তেওঁ শপত গ্ৰহণ কৰিব। ৩ অক্টোবৰত তেওঁ বিটিচি চিফ হিচাপে পুনৰবাৰ শপত গ্ৰহণ কৰিব। হাগ্ৰামা মহিলাৰীয়ে এই কথাটো উল্লেখ কৰিছিল যে বিটিচিৰ চিফ হিচাপে পুনৰবাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনাব, বহুকেইজন ৰাজ্যৰ ৰাজনৈতিক নেতাক নিমন্ত্ৰণ জনাব, কিন্তু প্ৰমোদ বড়োক নিমন্ত্ৰণ নজনায়। হয়তো হাগ্ৰামা মহিলাৰীয়ে যি কথা উল্লেখ কৰিছিল সেইদৰে সকলো হ'বলৈ গৈ আছে বিটিআৰৰ ৰাজনীতি। কোকৰাঝাৰৰ এতিয়া যি পৰিৱেশ, আমাৰ হাতত কোকৰাঝাৰৰ পৰিৱেশ আহি পৰিছে। কোকৰাঝাৰৰ পৰা আমাৰ তাৰিফুল হক আছে, তাৰিফুল হকে আমাৰ কোকৰাঝাৰৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাব। আৰু আমাৰ লগত আছে পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম মণ্ডল। আমি প্ৰথমে কোকৰাঝাৰলৈ যাব বিচাৰিছোঁ পোনপটীয়াকৈ, আমি পোনপটীয়া সম্প্ৰচাৰ কোকৰাঝাৰৰ পৰা দেখুৱাব বিচাৰিছোঁ। কোকৰাঝাৰৰ এতিয়া সামগ্ৰিক পৰিৱেশ কি, আনন্দ উল্লাস আমি দেখিবলৈ পাইছোঁ বিপিএফৰ সকলো কৰ্মীৰ মাজত। হাগ্ৰামা মহিলাৰীৰ জয়ধ্বনি আমি দেখিবলৈ পাইছোঁ। গতিকে আমি কোকৰাঝাৰলৈ যাব বিচাৰিছোঁ। হয়, বিটিচিত ভোট গণনা সম্পূৰ্ণ হ'ল ইতিমধ্যে। বিটিচিত 40টা পৰিষদীয় সমষ্টিত বিপিএফে একক সংখ্যাগৰিষ্ঠ লাভ কৰিছে। 27খন আসন লাভ কৰিছে বিপিএফে, তাৰে ভিতৰত UPPL লাভ কৰিছে 7খন আসন আৰু BJPয়ে লাভ কৰিছে 6খন আসন, টোটাল 40খন আসন লাভ কৰিছে। এইবাৰ কিন্তু দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰীৰ এক চমক। হাগ্ৰামা মহিলাৰীয়ে কৈছিল এইবাৰ UPPL তথা BJP লাড্ডা, এই কথা এটা কিন্তু আজি স্পষ্ট হৈছে বুলি আমি দেখিবলৈ পাইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ 7 নং ফকৰিয়াগ্ৰাম পৰিষদীয় সমষ্টিত। 7 নং পৰিষদীয় সমষ্টিত কিন্তু বিপিএফৰ প্ৰাৰ্থী এজামুল হকে জয়লাভ কৰিছে 7 নং ফকৰিয়াগ্ৰাম পৰিষদীয় সমষ্টিৰ পৰা। সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ বাওফুংগুৰি সমষ্টিতো কিন্তু বিপিএফৰ বৃহৎ জয়লাভ কৰিছে। বাওফুংগুৰিত ধনেশ্বৰ গয়াৰী বিপিএফৰ প্ৰাৰ্থী আছিল আৰু দেৱৰগাঁৱত হাগ্ৰামা মহিলাৰী কিন্তু নিজেই জয়লাভ কৰিছে। আৰু বনৰগাঁও সমষ্টিত যুৱৰাজ বসমতাৰী আছিল, তেওঁ কিন্তু বিপিএফৰ প্ৰাৰ্থী আছিল, তেওঁ জয়লাভ কৰিছে। আৰু চালাকাটিত দেৰহাছাত বসমতাৰী বিপিএফৰ প্ৰাৰ্থী আছিল, তেওঁ জয়লাভ কৰিছে। আৰু দোদমা সমষ্টিত প্ৰকাশ বসমতাৰী আছিল, প্ৰমোদ বড়োক হৰুৱাই কিন্তু প্ৰকাশ বসমতাৰীয়ে বিপিএফৰ পৰা জয়লাভ কৰিছে বুলি ইতিমধ্যে খবৰ আহি পৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যদি কোকৰাঝাৰত প্ৰায় 12টা সমষ্টি আছে, এই 12টা সমষ্টিৰ ভিতৰত এখন আসনহে UPPL দখল কৰিবলৈ সক্ষম হৈছে। এইখন হৈছে শ্ৰীৰামপুৰ সমষ্টি, এইখন উইলছন হাজদাই দখল কৰিবলৈ সক্ষম হৈছে। আমি যদি গোমা পৰিষদীয় সমষ্টিৰ কথা কওঁ, তাত কিন্তু এণ্টাচালিয়ে জয়লাভ কৰিছে। এনেকৈ কিন্তু কোকৰাঝাৰত 11খন আসন বিপিএফে জয়লাভ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ 7 নং পৰিষদীয় সমষ্টি ফকৰিয়াগ্ৰাম পৰিষদীয় সমষ্টিত। আজি উলাহ মালত দেখিবলৈ পোৱা গৈছে, আনন্দ দেখিবলৈ পোৱা গৈছে, এজামুল হকক জয়লাভ কৰিছে। আপোনালোকৰ কেনেকুৱা অনুভূতি, কি ক'ব? প্ৰথমতে মই দানিছ প্লাজক ধন্যবাদ জনাইছোঁ আৰু আমি ফকৰিয়াগ্ৰামবাসী হিচাপে নথৈ আনন্দিত হৈছোঁ। আজি আমাৰ BPF দলৰ মনোনীত প্ৰাৰ্থী এজামুল হক ডাঙৰীয়া বিপুল ভোটত প্ৰাৰ্থী জয়ী হৈছে আৰু আমাক সকলোকে ভাল লাগি আছে। এটা মানে আপুনি জানেই বৰ্তমানৰ পৰিৱেশ কি হৈ আছে। মানে ৰাতিপুৱা 7টালৈকে ভোট গণনা হৈছে, 7টা বজাৰ পিছত আমি ৰেজাল্ট পাইছোঁ যে এজামুল হক ডাঙৰীয়া উইন হৈছে।
আৰু আমাৰ এটা বস্তু নেমচুৰ 18 মেত সিদ্ধান্ত লোৱা হৈছিল যে 5টা সমষ্টি আমাক জিকাব লাগে। 5টা সমষ্টিৰ ভিতৰত বৰ্তমানলৈকে 4টা সমষ্টি জিকিছে, থুৰিবাৰী, মতনগুৰি, ফকিৰাগাঁও আৰু গুমা। আৰু শ্ৰীৰামপুৰটো হয়তো জিকা নাই, তো তথাপিও মানে ছেকেণ্ড পজিশ্যনত আছিলে। আমাক ভাল লাগি আছে। আৰু এইবাৰ মই বিচাৰোঁ আমাৰ যিহেতু মাইনৰিটিখিনি টোটেলি BPF মুখী হৈছে, BPF নাঙলক ভোট মাৰিছে, তো মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এটা আহ্বান কৰিম যাতে আমাৰ কমেও 4টাৰ ভিতৰত 2টা EM দিয়ে। আৰু বিশেষকৈ মই ফকিৰাগ্ৰাম সমষ্টিৰ বাসিন্দা, ফকিৰাগ্ৰাম মানে ভোটাৰ হিচাপে মই কওঁ যে আমাৰ এজামুল হক ডাঙৰীয়া যিটো অৰূপ কুমাৰক পৰাজয় কৰি আজি এজামুল হক ডাঙৰীয়া জয়ী হৈছে, মই এজামুল হক ডাঙৰীয়াক EMৰ দাবী উত্থাপন কৰিছোঁ ৰাইজ হিচাপে আৰু নেমচু হিচাপেও উত্থাপন কৰিছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব? আসসালামু আলাইকুম, নমস্কাৰ। প্ৰথমে মই সাংবাদিক বন্ধুলৈ শুভেচ্ছা থাকিল। আমি 20 বছৰে আমাৰ ফকিৰাগ্ৰাম সমষ্টিটো আমি জিতাব পৰা নাছিলোঁ। এইবাৰ আমি বিশেষ কৰি আমি মাইনৰিটি ভোটবিলাক আমি একগোট হৈ আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি এইবাৰ আমাৰ সমষ্টিৰ পৰা আমি BPF প্ৰাৰ্থীক জিকাম। আৰু ইয়াত আমি সকলোৱে মিলিজুলি আমি এজামুল হক ডাঙৰীয়াক জিকাই আনিবলৈ পাৰিছোঁ। বিশেষ কৰি ইয়াত এটা হেভি প্ৰাৰ্থী আছিল BJPৰ অৰূপ কুমাৰ দে, তেওঁক হেৰুৱাই আমি এজামুল হক ডাঙৰীয়াক জিকালোঁ। সেইকাৰণে আমি আমাৰ ফকিৰাগ্ৰাম সমষ্টিৰ ৰাইজৰ হৈ আমি আবেদন কৰিছোঁ আমাৰ চিফ ডাঙৰীয়া হাগ্ৰামা মহিলাৰী ছাৰৰ ওচৰত যে খাস কৰি মানে বহুত কিবা কিবি কিহৰ ভিত্তিত আমাক ফকিৰাগ্ৰাম সমষ্টিৰ এজামুল হক ডাঙৰীয়াক যাতে EMৰ প্ৰাৰ্থী বুলি গণ্য কৰে। আমাৰ ৰাইজৰ তৰফৰ পৰা আমি আশাবাদী আৰু আমাৰ আশাই হাগ্ৰামা ছাৰে নিশ্চয় কবুল কৰিব বুলি আমি ভাবিছোঁ। ধন্যবাদ থাকিল। হয়, ধন্যবাদ। বহু মানুহ আছে, আমি মন্তব্য ল'ম, কিন্তু এটা কথা স্পষ্ট, এইবাৰ কিন্তু BTC CM হাগ্ৰামা মহিলাৰী হ'ব বুলি আমি শুনি আছোঁ। আৰু BTCৰ 7 নং পৰিষদীয় সমষ্টি ফকিৰাগ্ৰাম যি সমষ্টি আছে, এই সমষ্টিত কিন্তু এজামুল হকক EM দাবী কৰিছে। আমি দেখিবলৈ পাইছোঁ এজামুল হক ডাঙৰীয়াৰ ঘৰৰ সন্মুখত আনন্দ উল্লাসেৰে ভৰি পৰিছে। আমি কিন্তু যোৱা ৰাতি আপোনালোকক দেখুৱাই আছিলোঁ, যদিও অৰূপ কুমাৰ দে কিছু ভোটত আগবাঢ়ি আহিছিল, কিন্তু লাষ্টত গৈ এতিয়া এজামুল হকৰ জয় হৈছে। প্ৰায় 1566টা ভোটত নেকি আছিল, 1566টি ভোটত এজামুল হকে জয়লাভ কৰিছে 7 নং ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ পৰা। অৰূপ কুমাৰ দে এইবাৰ মুখ থেকেচা খাইছে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিত। এইবাৰ BJPৰ প্ৰাৰ্থীগৰাকী ফকিৰাগ্ৰাম সমষ্টিত হাৰিছে, মুখ থেকেচা খাইছে। এইবাৰ কিন্তু BPF ভবাতকৈ বেছি চিট পাইছে বুলি একাংশ মানুহে আমাক মন্তব্য কৰিছে। আৰু 2জন আছে, মন্তব্য ল'ম। হয় দাদা, আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব? দাদা, আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব? হয়, ভালে লাগিছে, যিহেতু আমাৰ 7 নং ফকিৰাগ্ৰামৰ আমাৰ গাঁৱৰে ওচৰৰে হয়। আৰু আমি হাগ্ৰামা ডাঙৰীয়া ছাৰক চিফক মানে অনুৰোধ জনাইছোঁ যাতে আমাৰ 7 নং ফকিৰাগ্ৰামৰ এজামুল হক ছাৰক EMৰ দাবী আমি ৰাইজে জনাইছোঁ। আৰু এজামুল হক আগতে নিৰ্বাচন খেলিছিল নে নাই? নাই, খেলা নাই, প্ৰথম এইবাৰ খেলিছে, প্ৰথম খেলিছে। আপোনালোকে এজামুল হকক EM বুলি দাবী কৰিছোঁ, আমি সকলো ৰাইজে দাবী কৰিছোঁ। আৰু দাদা, আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব? এইবাৰ ফকিৰাগ্ৰামত এজামুল হকৰ জয় হৈছে, কেনেকুৱা আনন্দ আপোনালোকৰ? এইটো প্ৰথমতে মই ফকিৰাগ্ৰাম সমষ্টিবাসী ৰাইজলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এইবাৰ এখন শান্তিৰ এখন BTC হ'ব, সেই আশাৰে আমাৰ জনসাধাৰণ শিলদল ভাঙি এইবাৰ BPFক জয়যুক্ত কৰিছে। আৰু হাগ্ৰামাৰ জয় নহয়, এইটো BTR-বাসী ৰাইজৰ জয়, সেইকাৰণে বহুত আনন্দিত হৈছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ BTRৰ সংখ্যালঘু ৰাইজে শান্তি বিচাৰিছে, সম্প্ৰীতি বিচাৰিছে, ভাতৃত্ববোধ বিচাৰিছে। এইবাৰ এজামুল হকৰ ঘৰৰ সন্মুখৰ পৰা মই পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক, যি 7 নং পৰিষদীয় সমষ্টি আছে। দাদা, আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব? কেনেকুৱা অনুভৱ আপোনালোকৰ? নিশ্চিতভাৱে ভাল অনুভৱ, বহুত ভাল লাগিছে আজিৰ যি BPF দলৰ জয় হৈছে। এয়া আছিল ফকিৰাগ্ৰাম সমষ্টিৰ দৃশ্য। ফকিৰাগ্ৰাম সমষ্টিত BJPৰ এগৰাকী হেভিৱেট প্ৰাৰ্থী আছিল, আমি সকলোৱে জানো। EM আছিল অৰূপ কুমাৰ দে BJP প্ৰাৰ্থী। অৰূপ কুমাৰ দেক পৰাস্ত কৰিছে BPF-এ। তাত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছিল। UPPL-ৰ প্ৰাৰ্থী আছিলে, BPF-ৰ প্ৰাৰ্থী আছিল, কংগ্ৰেছৰ প্ৰাৰ্থী আছিল, AIDF-ৰ প্ৰাৰ্থী আছিল। কিন্তু সকলোৱে ভাবিছিল যে পুনৰবাৰ অৰূপ কুমাৰ দে, তাৰ পৰা BJPৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে জয়ী হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰূপ কুমাৰ দেৰ হৈ প্ৰচাৰ চলাইছিল।
কিন্তু আমি দেখিছিলোঁ যে আমি যেতিয়া ফকিৰাগ্ৰাম গৈছিলোঁ আমি দেখিছিলোঁ যে অৰূপ কুমাৰ দেৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। বিজেপি প্ৰাৰ্থী তথা EM অৰূপ কুমাৰ দেৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে, দুৰ্নীতিৰ অভিযোগ আছে। গতিকে কাৰ্যত আমি সেয়াই দেখিবলৈ পালোঁ যে অৰূপ কুমাৰ দেক এইবাৰ ফকিৰাগ্ৰামৰ সমষ্টিৰ ৰাইজে গৰিষ্ঠ সংখ্যক ৰাইজে ভোটাৰে ভোট নিদিলে। আমাৰ লগত এইবাৰ সংযুক্ত হৈছে পৰ্বতজৰাৰ পৰা আমাৰ আছে নুৰ ইছলাম মণ্ডল। পৰ্বতজৰা সমষ্টিত এইবাৰ পুনৰবাৰ BPF দখল কৰিবলৈ সক্ষম হৈছে। তাত আমি ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পাইছিলোঁ। UPPLৰ প্ৰাৰ্থী আছিল, BJPৰ প্ৰাৰ্থী আছিল, বৰেন্দ্ৰ মুছাহাৰী আছিল। বিজেপিৰ পৰা UPPLৰ পৰা আছিল সৌমেন কুমাৰ ব্ৰহ্ম আৰু BPFৰ পৰা পুনৰবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল মুনমুন ব্ৰহ্ম। আৰু মুনমুন ব্ৰহ্মই পুনৰবাৰ হাঁহি আমি দেখিবলৈ পাইছোঁ। মুনমুন কুমাৰ ব্ৰহ্মৰ মুখত আমি হাঁহি দেখিবলৈ পাইছোঁ। পুনৰবাৰ বিজয়ী হৈছে হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ মুনমুন ব্ৰহ্ম। গতিকে মুনমুন ব্ৰহ্মৰ যি বিজয় তাৰ পাছত তাৰ কি পৰিৱেশ আমি সেয়া দেখুৱাম। আৰু এটা কথা পুনৰবাৰ উল্লেখ কৰিছোঁ যে 3 অক্টোবৰত হাগ্ৰামা মহিলাৰীয়ে যি শপত গ্ৰহণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে, সেই অনুসৰি ইতিমধ্যে BPFে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। কোকৰাঝাৰত পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ ইতিমধ্যে আগবাঢ়িছে। বাথৌ ৰিজৰ্ট, চিৰাঙৰ বাথৌ ৰিজৰ্টত সকলো BPFৰ নিৰ্বাচিত প্ৰতিনিধিক লৈ বৈঠকত মিলিত হৈছে হাগ্ৰামা মহিলাৰী। আৰু এতিয়া আমি পৰ্বতজৰালৈ গৈছোঁ পোনে পোনে। পৰ্বতজৰাত আছে আমাৰ সাংবাদিক নুৰ ইছলাম মণ্ডল। হয়, এইবাৰ দেখা গৈছে যে BTRত এক উৎসৱমুখৰ পৰিৱেশ। সৰ্ববৃহৎ ভোটত বিজয়ী হৈছে BTRত BPF দল। সমান্তৰালভাৱে মই বৰ্তমান উপস্থিত আছোঁ পৰ্বতজৰাৰ মহমায়াত। মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। তাৰ আগতে মই জনাবলৈ চেষ্টা কৰিম এইবাৰ মুনমুন ব্ৰহ্ম 23,349টা ভোটত সৰ্বমুঠ ভোট পাইছে। তাৰে ভিতৰত বিৰোধী দল যি আছিল UPPL যি দলৰ প্ৰাৰ্থী আছিল, প্ৰাৰ্থীজনে ভোট পাইছে 16,213। এইবাৰ মুনমুন ব্ৰহ্ম সৰ্ববৃহৎ ভোটত বিজয়ী হৈছে 7,336টা ভোটত বিজয়ী হৈছে। মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, এইবাৰ BTR পৰ্বতজৰাত সৰ্ববৃহৎ পৰিমাণৰ ভোট পাই মুনমুন ব্ৰহ্ম বিজয়ী হৈছে। কি ক'ব? আমার ভাল লাগিছে এইবাৰ পৰ্বতজৰাত BPF দলৰ মনোনীত প্ৰাৰ্থী মুনমুন ব্ৰহ্ম বাইদেউক সকলো শ্ৰেণীৰ ৰাইজে ভোট দি বহুত ভোটৰ ব্যৱধানত জয়যুক্ত কৰাইছে। আমাৰ বহুত ভাল লাগিছে। কি ক'ব সকলো শ্ৰেণীৰ ভোটৰ ৰাইজে এইবাৰ মুনমুন ব্ৰহ্মক ভোট দি বিজয়ী কৰিছে বুলি? সকলোকে মই মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ আমি আশা কৰিছোঁ যেহেতু তোমাৰ যোৱা 5 বছৰত UPPL চৰকাৰ আছিল, আমাৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই। এইবাৰ আমি আশা কৰিছোঁ চৰকাৰ এইবাৰ BPF দলে কৰিব। ইতিমধ্যে 28টা ছিট পাইছে, সংখ্যাগৰিষ্ঠ, কাৰো মানে প্ৰয়োজন হোৱা নাই। আমাৰ খুব ভাল লাগিছে। আৰু উন্নয়ন, ৰাস্তা ঘাট যি উন্নয়ন আছে কৰিব লগা বাকীখিনি সব হ'ব বুলি আমাৰ বিশ্বাস। এইবাৰ কিন্তু এইবাৰ নিশ্চয়কৈ ক'ব লাগিব যে হাগ্ৰামা মহিলাৰী তেওঁ কিন্তু যাদু দেখাইছে BTRত। সৰ্ববৃহৎ ছিট লৈ এইবাৰ একাগৰিষ্ঠভাৱে তেওঁ চৰকাৰ গঠন কৰিব বুলি ইতিমধ্যে কুচকাৱাজ চলিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110।